এইপাহ বাৰু কি ফুল ক'ব পাৰিবনে আপোনালোকে? এই ফুলপাহ কেইবামাহো ধৰি এনেদৰে ফুলি আছে, মৰহিও যোৱা নাই, খুব ধুনীয়া লাগে দেখিবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। মই আজি মোৰ এই ধুনীয়া ফুলনিখনৰ পৰা আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ মৰম লগা ফুলনি বাগিচাখন আপোনালোকৰ ভাল লাগে নে নালাগে জনাব দেই। আৰু খুব ধুনীয়া ধুনীয়া ফুল কিছুমান ফুলি আছে ইয়াতে। এইবোৰ বিভিন্ন ধৰণৰ পাতফুলেই হয়, কিন্তু ইয়াৰে এটা এই ছিজনটোত মানে পাতফুলবোৰৰো ফুল ফুলে আৰু দেখি ভাল লাগে। আৰু ইয়াৰ অৱশ্যে মই প্ৰত্যেকবিধৰে নামবোৰ নাজানো, এইটো এংগ্লনিমা বুলি জানো আৰু মই বেক কেমেৰা কৰি আপোনালোকক আৰু বহুদিনৰ মূৰত ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। মোৰ ইউটিউব চেনেলটো বহুতেই ডাউন হৈ যোৱাৰ দৰে হৈছে, যিহেতু আমাৰ ল'ৰা দুটাৰ এক্সাম হৈ আছিলে আৰু ময়ো বিভিন্ন ধৰণৰ কামত ব্যস্ত থকাৰ বাবে মানে অলপ দিন হ'ল ভিডিঅ' দিবই পৰা নাই। সেইবাবে এতিয়া ভাবিছোঁ এটা দুটাকৈ ভিডিঅ'বোৰ দি যাম আপোনালোকক আৰু মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব আৰু আগৰ দৰে মৰম দিব বুলি আশা কৰিলোঁ। তেন্তে চাই যাওকচোন ভিডিঅ'টো, কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম বুলি ভাবিছোঁ। এয়া ধুনীয়া ধুনীয়া পাতৰ ভেৰাইটি হয়, এইবোৰ পাতফুলেই হয়, কিন্তু এই ছিজনটোত পাতফুলবোৰৰো কিছুমানৰ ফুল ফুলে আৰু খুবেই ধুনীয়া লাগে দেখিবলৈ। আৰু এয়া আগতেতো দেখিছেই মোৰ ভিডিঅ'ত এংগ্লনিমা, খুব ধুনীয়া হয়, কেইবাটাও টাবত দিয়া আছে এনেদৰে। আৰু এইজোপা পাতফুল খুবেই ধুনীয়া, পাতফুলবোৰৰো খুব ধুনীয়াকৈ ফুল ফুলে এই ছিজনটোত। আৰু এয়া গ্ৰিলৰ ভিতৰত বাৰাণ্ডাটো আছে এনেদৰে। আৰু সেইফালৰ এইখিনিতো মোৰ আগৰ ভিডিঅ' চোৱাসকলে দেখিছে, এইখিনিত ধুনীয়াকৈ এজোপা মানি প্লেণ্ট আছে, পিছে ধূলিহে পৰি আছে একদম। এতিয়া বহুত ধূলিৰ ছিজন আপোনালোকেতো জানেই। পানী চানী স্প্ৰে কৰি মানে দিওঁ, তথাপিতো সেই ৰাস্তা দি গাড়ীবোৰ গ'লে ধূলি আহি পৰি ইয়াত লেতেৰাই হৈ যায়। আৰু এংগ্লনিমাৰ পাতবোৰতো ধূলি পৰি আছিল। মই যোৱাকালি টাববোৰ বাহিৰত উলিয়াই পানী ঢালি চাফা কৰিলোঁ আৰু এইবোৰ মই বাহিৰৰ পৰা ভালকৈ এবাৰ দেখাই দিছোঁ আপোনালোকক, যিহেতু কেইবাদিনো হ'ল মোৰ ফুলনিখনৰ পৰা আপোনালোকক ভিডিঅ' দিয়া হোৱা নাই। সেইবাবে ভাবিছোঁ আজি মোৰ ফুলনিখনকে আপোনালোকক এবাৰ দেখাই দিওঁ বুলি। আৰু কৃষ্ণ, এতিয়া যিহেতু সন্ধিয়াই হ'ল, ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা কৰিমকৈ মানে কৰা নহ'লে। আৰু মায়ে গোঁসাই ঘৰতে সোমাইছে, সেয়ে কাঁহৰ শব্দ নিশ্চয় শুনিছে। আৰু ময়ো হাত ভৰি ধুই কৰি গোঁসাই ঘৰলৈকে যাওঁ, তাৰ আগমুহূৰ্ততে ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ। আৰু এয়া দেখিছেনে, খুব ধুনীয়া পাতৰ ভেৰাইটিয়ে হয়। আৰু এইবোৰ মোৰ ওচৰত পাতৰ ভেৰাইটি বেছি আছে, যিহেতু পাতফুলৰ কোনো ছিজন নাই, যিকোনো সময়তে ধুনীয়াকৈ ফুলি থাকে। আৰু আমাৰ এই তুলসী ভেটিটোৰ যিজোপা ডাঙৰকৈ তুলসী আছিলে, তুলসীজোপা আজি মই উঠাই দিলোঁ, মানে গছডাল বহুত বুঢ়া হৈ গৈছে আৰু পাতবোৰ সৰি গৈছে, সেইবাবে নতুনকৈ এটা পুলি আজি লগালোঁ। আৰু ৰাতিপুৱা গধূলি সদায় মানে ৰাতিপুৱা হ'লে পানী ঢালোঁ আৰু ধূপ লগাওঁ, সন্ধিয়া হ'লে সদায় ইয়াত চাকি বন্তি লগাওঁ। সেইবাবে এনেদৰে মানে তুলসী ভেটিটো আমাৰ ঘৰত তিজোৰাৰ পৰা এনেদৰে ৰাখোৱে, খুব ভাল লাগে। তুলসীত আপোনালোকেও পানী ঢালিবচোন, খুবেই সুফল পোৱা যায়, ভাল লাগে। আৰু মোৰ ফুলনিখন এতিয়া এফালৰ পৰা আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ। আৰু এজোপা পাতৰ ভেৰাইটিয়ে হয়। আৰু এজোপা আখৈ ফুলজোপা প্ৰায় মৰহিয়ে গৈছেহি, ইয়াৰ ছিজন প্ৰায় গৈছেহি, কিন্তু ফুলি থাকিলে খুবেই ভাল লাগে। সেইফালে এজোপা এতিয়া ফুলিব আৰম্ভ কৰিছেহে, সেইজোপা মই ওচৰৰ পৰা ভালকৈ আপোনালোকক দেখাই দিম। আৰু এয়া এজোপা
আৰু এয়া এজোপা এজোপা দিছেনে বেছিভাগ মোৰ ফুলনিত পাত ফুলেই বেছি আছে কিন্তু পাত ফুল হ'লেও এইজোপা পাত ফুলতে ফুল ফুলিছে দেখিছেনে খুবেই ধুনীয়া একমাহ মানে হ'ল এনেদৰে ফুলবোৰ ফুলিয়ে আছে মৰহিও যোৱা নাই খুবেই ধুনীয়া লাগিছে দেখিবলৈ সেইবাবে ভাবিলোঁ আপোনালোককো ভিডিঅ' কৰি দেখাই দিওঁ আৰু বা কিমান দিন থাকে ক'বতো নোৱাৰোঁ সেইবাবে ভাবিলোঁ আৰু ভিডিঅ' কৰি থাকোঁতে মই ইয়াক ফটো উঠাইও ৰখালোঁ ফুলপাহ খুবেই ধুনীয়া লাগিল মোৰ আৰু এইবোৰ বেছিভাগ আমাৰ ফুলনিত পাত ফুলেই আছে আৰু এইবোৰ জবা ফুলৰ দৰেই হয় গছডাল কিন্তু পাতবোৰ বগা বগা হয় কাৰ কাৰ ঘৰত আছে জনাবচোন মই এই গেটৰ দুইটা মূৰে দুজোপা ৰুইছিলোঁ আৰু কেঁচি দি চেভ কৰি কাটি থাকোঁ সেইবাবে মানে গছকেইডাল দেখিবলৈ খুবেই ধুনীয়া হয় আৰু ইয়াৰ যে পাতবোৰ এতিয়া কাটি দিয়াৰ পিছত এয়া ওলাইছে দেখিছেনে এতিয়া যিহেতু খৰালি ছিজন ইয়াৰ পাতবোৰো একদম বগা হৈ যাব গোটেই বগা বগা কোহ ওলাইছে দেখিছে নিশ্চয় কিন্তু বাৰিষা দিনত ইয়াৰ পাতবোৰ সেউজীয়া ধৰণৰ হৈ থাকে আৰু ৰঙা ৰঙাকৈ ফুল ফুলে ইয়াতে জবা ফুলৰ দৰে আৰু এতিয়া কিন্তু এইবোৰ ফুল নুফুলে একদম পাতেই ধুনীয়াকৈ বগা হৈ থাকে দেখিবলৈ ভাল লাগে আৰু সেইফালে এজোপা আখৈ ফুল আছিলে ফুলজোপা এতিয়া মানে মৰহি গৈছেগৈ আৰু এজোপা এজোপা এয়া গেটৰ দুয়োটা চুকতে এনেদৰে ৰুইছিলোঁ আৰু সেইজোপা এজোপা দেখিছেনে এই ফুলজোপাৰ নাম কি আপোনালোকে জনাবচোন এইজোপা বেঙুনীয়া ৰঙৰ ফুলে খুবেই ভাল লাগে মা ঘৰৰ পৰা আনিছিলোঁ পুলি এটা আৰু 3 বছৰ মানে হ'ল এনেদৰে মানে ফুলি থাকে এইটো ছিজনতে ফুলে এয়া আধাখিনি মৰহিয়ে গৈছে দেখিছেনে এয়া আধাখিনি মৰহি গৈছে যদিও মানে আকৌ নতুনকৈ ফুল ওলাই আছে খুবেই ধুনীয়া লাগে আৰু এইজোপা এজোপা আখৈ ফুল দেখিছেনে মই যে কৈছিলোঁ ওচৰৰ পৰা আপোনালোকক ভালকৈ দেখাই দিম বুলি এইজোপা পিছে ফুলিবলৈ আৰম্ভ কৰিছেহে বাকী কিছুপা আগতীয়াকৈ ফুলিলে ফুলবোৰ মৰহিয়ে গ'ল কিন্তু এইজোপা এতিয়া ফুলিব আৰম্ভ কৰিছে খুব ধুনীয়া লাগে ফুলবোৰ গোটেই গছডাল ঢাকি ধৰা দি ধৰে বকা বকাকৈ ফুলি থাকে ইয়াৰ বেলেগ কিবা নাম আছে যদি নাজানো অৱশ্যে কিন্তু আমি আখৈ ফুল বুলিয়ে কওঁ খুবেই ধুনীয়া লাগে ফুলবোৰ আৰু এইফালে এইবোৰ এয়া নাৰ্জী ফুলো প্ৰায় নাৰ্জী ফুলৰ ছিজন গৈছেহিয়ে তথাপিও মাজে মাজে কিছুমান ফুলি আছে ধুনীয়াকৈ এজোপা এজোপা পাত ফুল সমানে সমানে এইটো পাৰেও এজোপা দিছেনে ৰাস্তাটোৰ এইটো পাৰে সেইজোপা এজোপা আৰু এজোপা এজোপা খুবেই ধুনীয়া লাগে আৰু এই আমাৰ ৰঙা গোলাপবোৰো ধুনীয়াকৈ ফুলি আছে পাহিবোৰ সৰি সৰিয়ে গৈছেগৈ ফুলবোৰ চুলে সৰি যায় চুবই ভয় লাগে কিবা আৰু এইজোপা এজোপা পাত ফুলেই হয় এতিয়া মই ফুলনিৰ মাজৰ পৰা ওলাই আহিছোঁ এজোপা এজোপা কঠিয়াৰ দৰে হয় খুব ধুনীয়া লাগে দেখিবলৈ কি নাম নাজানো অৱশ্যে একদম জোপোহা পাতি আছে আৰু কৃষ্ণ নামঘৰত দবা কোবাইছে গোসাঁই ঘৰত কাঁহ বজাইছে কেউফালে মানে ভগৱানৰ নাম লৈছে আৰু মই ভিডিঅ' কৰি আছোঁ ময়ো ভিডিঅ'টো ইমানতে সামৰোঁ ফুলবোৰ সম্পূৰ্ণকৈ আপোনালোকক দেখাই লৈছোঁ এয়া এইবোৰ আমাৰ মোৰ আগৰ ভিডিঅ' চোৱাসকলে দেখিছে এইবোৰ এয়া চিনি নোপোৱা মানুহ হয়তো নায়েই এল'ভেৰা হয় বহুত পুলি আছে ইয়াৰ পৰা মই কেতিয়াবা এপাত দুপাতকৈ পাতবোৰ নি পেলাই ইয়াৰ যিটো হালধীয়া মানে পানীৰ দৰে এটা বিজল ৰস ওলাই সেইটো প্ৰথমতে যাব দিওঁ তাৰপিছত ইয়াৰ পৰা জেলখিনি মই চেম্পুৰ লগত মিক্স কৰি মূৰ ধুওঁ মাজে সময় চুলিবোৰ ধুওঁ আৰু এই টেমাবোৰত যেন দিছিলোঁ এই পাত ফুলবোৰ সেয়া দেখা পাইছে নিশ্চয় আৰু
এইবোৰ 3-4 বছৰ হ'ল আমাৰ ঘৰত মই ৰুই থকা, কিন্তু এইবাৰহে ফুল ফুলা দেখিলোঁ। কিয় বা এইবাৰ ফুলিলে। আৰু ফুলবোৰ প্ৰথমতে আঙুৰৰ দৰে এয়া এনেদৰে এইবোৰ চুপহি আছিলে, আৰু এতিয়া এয়া ফুল ওলাব ধৰিছে। খুবেই ধুনীয়া দেখিছেনে? প্ৰত্যেকজোপাতে ফুলি আছে, আৰু ফুলৰ কালাৰটো চুপহিটো উঠি খুবেই ধুনীয়া। গোটেইকেইটা টেমাতে এইবোৰ ৰঙৰ টেমা আছিলে, আৰু ৰঙৰ টেমাতে মই প্ৰথমে বেলেগ ধৰণৰ ফুল লগাইছিলোঁ। তাৰপিছত আকৌ 1 বছৰমান হ'ল এইবোৰ লগাইছিলোঁ পাতফুল। প্ৰথমতে টাবত আছিলে, টাবৰ পৰা আকৌ পুলি ভাঙি ইয়াত লগাইছিলোঁ, আৰু এয়া চাওকচোন কি ধুনীয়াকৈ ফুলি আছে ফুলবোৰ। খুবেই ভাল লাগিল। আৰু শেষত আমাৰ ষ্টেপৰ দুয়োফালে ফুলি থকা পাতফুলবোৰ দেখাই দিলোঁ। পাতফুলৰে ভেৰাইটি হয় এইবোৰ, বিভিন্ন প্ৰজাতিৰ, কিন্তু ইয়াতে প্ৰায়বোৰ ফুলতে এইটো ছিজনত ফুল ফুলে, সেইবাবেহে ফুলিছে। এনেই বছৰৰ 2 এমাহহে ফুল থাকে এনেদৰে, বাকী গোটেই বছৰটো পাতবোৰে দেখি ভাল লাগে ফুল নাথাকিলেও। চাওকচোন কিমান ধুনীয়া, বগা, সেউজীয়া, হালধীয়া, তাৰপিছত পিংক কালাৰো অলপমান চিগনা আছে, খুবেই ধুনীয়া। সেই দেখিছেনে? আৰু আমাৰ ষ্টেপৰ এয়া দুয়োপাৰে একে ফুল। এইফালে যেনেকুৱা ধৰণৰ ফুল ৰখাইছোঁ, আৰু ষ্টেপটোৰ এইফালেও সেই একে ধৰণৰে ফুল ৰখাইছোঁ। মানে ঠিক তেনেকৈ আমাৰ সেই পদূলিলৈ ওলোৱা ৰাস্তাটোৰ এইফালে যেনেধৰণৰ ফুল আছে, এইফালেও ঠিক তেনেধৰণৰ ফুলে ৰখাইছোঁ। মানে মই যি ধৰণে পুলি আনো, 2-2 কৰি আনো, বা ডাল ভাঙি ৰুলেও ইফালে এটা ৰুওঁ, সিফালে এটা ৰুওঁ, দুইফালে সমানে ৰুওঁ, সেইবাবে ফুলবোৰ সমানে আছে। দেখিছেনে? এইজোপা পাতৰ ভেৰাইটি, কি নাম নাজানো অৱশ্যে। আৰু এইফালেও এয়া দেখিছেনে? সমানে ৰুওঁ দুয়োফালে। আৰু সেইয়া গেটৰ সন্মুখতো দুয়োফালে 2টা বগা পাতফুলৰ পুলি ৰুইছিলোঁ, আৰু এনেদৰে খুব ধুনীয়া হৈ আছে ফুলবোৰ। আৰু এইকেইটা দিনত মানে সকলোবোৰ ফুলে খুব ধুনীয়াকৈ ফুলি থাকে, সেইবাবে খুব ভাল লাগে পৰিৱেশটো, আৰু সকলো ফালে পৰিষ্কাৰ শুকান। এইকেইটা দিন মোৰ খুব ভাল লাগে সেইবাবে। আৰু এয়া জবা ফুলবোৰ লাহে লাহে যাবগৈ, আৰু ফুলবোৰো লাহে লাহে সৰু হৈ আহিছে। প্ৰথমতে বহুত ডাঙৰকৈ ফুলিছিলে, এতিয়া যিহেতু ইয়াৰ ছিজন যাব হৈছে, ফুলবোৰো সৰু হৈ আহিছে। কিছুমান নাৰ্চাৰীত মেডিচিনৰ সহায়ত 12 মাহেই নাৰ্জী ফুল ৰখাই থোৱা দেখা পাওঁ আজিকালি, কিন্তু আমিতো এনেদৰে মেডিচিন ব্যৱহাৰ নকৰোঁ, সেইবাবে আমাৰ নাৰ্জী ফুল যাব হৈছে। আৰু আজিলৈ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় ল'লোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চালে, আৰু আপোনালোকে মই আগুৱাই যোৱাত সঁহাৰি জনাইছে বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তাকে আশা কৰিলোঁ। তেন্তে আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।